অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰিম।